ভয় কৰিছে যেহেতু বহুতৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ যাব বহুতে ৰাজনীতি ত্যাগ কৰিব লাগিব যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব তো সেই ভৱিষ্যত লৈ আজি তেওঁ সংকটত আছে ভয় কৰিছে আৰু সেইকাৰণে দিনে ৰাতি তেওঁলোকৰ টোপনি নাই টোপনি তেওঁলোকৰ এটাই কিবা ছবি আহি থাকে যে তেওঁলোকৰ কি হ'ব তো সেয়া লৈ এইখিনি কথা অসমৰ ৰাইজে ভালদৰে বুজি পাইছে আমাৰ চিন্তা তেওঁলোকে কি চিন্তা কৰিছে সেয়া লৈ নহয় আমাৰ চিন্তা হৈছে যে আমাৰ গাঁৱৰ ভিতৰত যুৱকসকলে শিল বালি কাঠ মাছ ডিম চিণ্ডিকেট কৰাতকৈ IAS IPS আৰ্মিত তেওঁলোকে ভৰ্তি হোৱাটো আমি বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ ৰাইজৰ বিষয় যে আজি অসমৰ নিবনুৱা যুৱকসকল চাকৰি নাপায় কাঠ চুপাৰি কয়লা মাছ ডিম এই চিণ্ডিকেটত সোমাইছে আমি বিচাৰোঁ আমাৰ অসমৰ যুৱকসকল IAS পুলিচ বিজ্ঞানিক ইউনিভাৰ্চিটি মালিক এণ্টাৰপ্ৰেনৰ ভাল সাংবাদিক এনেকুৱা তেওঁলোকৰ কাম হোৱাটো তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই বিষয়ৰ ওপৰত আমি যুঁজি আছোঁ আৰু যুঁজি থাকিম তেওঁ কি বিষয় লৈ মোৰ লগত যুঁজিবলৈ বিচাৰিটো তেওঁলোকৰ চিন্তা অসমীয়া ৰাইজে বিচাৰ কৰিব মই তেওঁ যি বিষয় লৈ সেইবোৰ তেওঁলোকৰ সিদ্ধান্ত আমি যুঁজি আছোঁ অসমৰ ৰাইজৰ হৈ যুৱকসকলৰ হৈ অসমৰ আৰ্থিক সংকট লৈ আজি গাঁৱৰ ভিতৰত যে ড্ৰাগছ এটা ডাঙৰ সমস্যা সেয়া লৈ আমি অসমৰ ৰাইজৰ বিষয়বোৰ লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ আৰু যুঁজি থাকিম তেওঁ কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰোঁ যে তৰ্তি সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক তো আমি সেইটোৱে বিচাৰোঁ আৰু বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এইবোৰ কথা লৈছে আমাৰ কথা হ'ল যে আপোনালোকৰ আজি ইয়াৰ স্থানীয় বিধায়ক আজি জল জীৱন আঁচনিৰ যোগেদি আটাইতকৈ মই দেখোঁ যদি অসমত বিফল আঁচনি সেয়া হৈছে জল জীৱন আঁচনি আৰু আটাইতকৈ বেছি কোটি PWDৰ পিছত আটাইতকৈ বেছি কোটি কোটি টকা মোৰ জনামতে জল জীৱন আঁচনিৰ ভিতৰত পোৱা যায় জল জীৱন আঁচনি অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ স্কেম মানুহবোৰে কৈছে যে গাঁৱৰ ভিতৰত পাইপ আছে পানী নাই এতিয়া এইবোৰ কথা আপোনালোকৰ ৰাতি নিউজ চেনেলত বাজে নাবাজে বেলেগ কথা কিন্তু গাঁৱৰ ভিতৰত পথাৰে এইবোৰ কথা চলি আছে পঞ্চায়ত নিৰ্বাচন চলি আছে মোৰ ভোটটো মিউনিচিপালিটিত আছে তো মোৰ যেতিয়া মিউনিচিপালিটি ইলেকশ্যন হ'ব তেতিয়াই মই ভোটটো দিব পাৰিম